নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন ব্লগলৈ আদৰণি জনাইছোঁ। আপোনালোকে মোৰ আগৰ ব্লগত চাইছিল নেকি? যদি চাইছে তেন্তে জানিব যে আমি গ'ল্ফ ফিল্ডত আছোঁ আৰু আমি পিকনিক উপভোগ কৰি আছোঁ। চাওকচোন ঠাইখন কিমান ধুনীয়া, এটা সুন্দৰ পৰিৱেশত আমি সময় কটাই আছোঁ। পিকনিকৰ পাছত আমি আহিলোঁ পানীমূৰ জলপ্ৰপাতলৈ। এই নীলা পানী চাওকচোন কিমান মনোমোহক, ইয়াৰ শব্দ, ইয়াৰ সৌন্দৰ্য সঁচাকৈয়ে ঠাইখনে মনত এক সান্তনা দিয়ে। এয়া প্ৰকৃতিৰ এক অনন্য উপহাৰ। পানীমূৰৰ পাছত আমি নগাঁৱৰ কৃষ্ণচূড়া ৰিজৰ্টত এটা চাহ বিৰতি লৈছিলোঁ। ঠাইখনৰ পৰিৱেশ আৰু সাজ-সজ্জা একেবাৰে মনোমোহক। কণ কণ ল'ৰা ছোৱালীয়ে খেলিব পৰা ব্যৱস্থাও তেওঁলোকে কৰি থৈছে। ৰাতিৰ দৃশ্যটো অতিকৈ মনোমোহা। আমি চাহৰ কাপ হাতত ধৰি এতিয়াও সেই সুন্দৰ সময় অনুভৱ কৰি আছোঁ। শেষত আমি আহি গুৱাহাটীৰ চিটি চেণ্টাৰ হোটেলত উপস্থিত হ'লোঁ। ইয়াৰ আভ্যন্তৰীণ সজ্জা আৰু কোঠাবোৰ একেবাৰে পৰিষ্কাৰ আৰু ধুনীয়া, সঁচাকৈ উপভোগ্য। আজি ইয়াতে শেষ, কাইলৈ আমি কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিম। তেতিয়ালৈকে বিদায়, আপোনালোকক ধন্যবাদ জনাইছোঁ। আন এটা ব্লগত আকৌ লগ পাম।